নমস্কাৰ অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক কবি শ্ৰদ্ধাৰ হেমচন্দ্ৰ গোস্বামীদেৱৰ কথাৰে আৰু মোৰ কণ্ঠেৰে কবিতাৰ শিৰোনাম প্ৰিয়তমাৰ চিঠি। সৌন্দৰ্যৰ বুকুৰ কাচলি উদঙাই প্ৰকৃতিৰ চৌঘৰ চালু পিত পিত কুকুৰা ঠেঙীয়া এই আখৰ গীতিত যি অমীয়া ঘঁহা আছে কঠু আৰু নাই। কবি নিকুঞ্জত ফুলি কঠ কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত। তোমাৰ চিঠিয়ে কিন্তু জানে চিঠি গীত কবিতাৰ কাব্যতাৰ গোন্ধকো নাপায়। ফুল ফুলে সৰি যায় শুকাই বননি বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে। তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী নিতেও নোহোৱা বাঁহী ন ন ফুল মেলে। য'ত হুমো চুমা খাওঁ নালাগে আমনি হৃদয়ত হেঁপাহৰ ফুটা তৰা জ্বলে।